উৰুকাৰ দিনাখন মাছ মৰাৰ যিটো মানে হেৰি এই আনন্দ সেইটো অলপ বেলেগ হয়নে? উৰুকাৰ দিনাখন মাছ মৰাৰ আনন্দটো বেলেগ, সেই বস্তুটোৱে দেখুৱাব বিচাৰিছোঁ। ঠাণ্ডা এইবিলাক একদম কপকপীয়া ঠাণ্ডা। তাৰপিছত যেতিয়া জালকেইখন লৈ মানে আলহী দুলহী 2-4জন হ'বৰ কাৰণে মানে মাছটো বিক্ৰী কৰিবৰ কাৰণে ঘৰৰ পৰিয়ালবিলাকে যেতিয়া মাছ মাৰিবলৈ আৰম্ভ কৰে নহয়, সেই মাছ মৰা দৃশ্যটো অলপ বেলেগ ধৰণৰ। আমিও মাছ নিবলৈ আহিছোঁ, তাকে দেখুৱাম বাৰু, চাবচোন দেই। কৰিব চাব দেই। মাছ লাগু লাগু হৈছে, আহি আছে মাছ একদম তুফান আনি আছো। জাল টানি মাছ খোৱাটো ধেমালি নহয়। নহয় জানো? এই ৰিজাল্ট আহোঁ আহোঁ অৱস্থা। ঠাণ্ডা পথাৰত মাছ ধৰা আমেজটো অলপ বেলেগ হয়নে? তলফালৰ পৰা ঠাণ্ডা, ওপৰৰ ফালৰ ৰ'দ। এইটো দেখা নাই, এনেই কৈছোঁ। বিকেট বিকেট অঁ আপোনাৰ পিনে মাছ বিকেট বিকেট সেইটো দেখছি থলে পলাই যাব মাছ। বস্তা এখন আনিব লাগিছিল। লগতে ভকুৱাবিলাকো আহিছে। এই মংগল 14 কেজি ওজন, অলপ কম হ'ব। এইটো মাল এইটো 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 এটা বিকেট ন? এইটো জালত এইটো এটা বিকেট। এইয়া ইয়াত দুটা ভাই ভনী আছিলে কিমান হ'ব? হয়নে? 4 কেজি মানৰ হ'ব। মংগলু পাৰিছা? এই অৱস্থাত ভৰাই আছে।